Hello students, welcome to my SM Studio YouTube channel. आज मैं क्लास 10 मैथमेटिक्स प्रथम टॉपिक रिविजन दिया আছে পুনৰালোচনা ইয়াত দিয়া আছে অনুশীলনী R1 থকা সকলোবোৰ কোশ্চেন মই সলিউশন কৰি দিম তো আহক স্টার্ট কৰা হয় তো প্ৰথম কোশ্চেন আমাৰ কি দিয়া আছে প্ৰথম কোশ্চেন দিয়া আছে এটা আমাৰ প্ৰথম কোশ্চেন তলৰ কোনটো অনুপাত একটা সমানুপাত হ'ব বুজি পাইছা তলৰ কোনটো অনুপাত ইয়াত চাৰিটা দিয়া আছে যিকোনো এটা হ'ব তলৰ কোনটো অনুপাত এটা সমানুপাত হ'ব গতিকে আমাক প্ৰথমে জানিব লাগিব সমানুপাত মানে কি মই সমানুপাত ইয়াতে দেখুৱাই দিছো সমানুপাত মানে কি ইয়াত সমানুপাত দিয়া আছে সমানুপাত হৈছে মানে কি সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা তাৰ মানে দুই ফালে সমান নাম্বার 1 দিয়া আছে a/b = x/y এটা সমানুপাত গতিকে আমি প্ৰথমটা আলোচনা কৰিম এতিয়া নাম্বার 1 দিয়া আছে আমাৰ তলৰ কোনটো অনুপাত একটা সমানুপাত হ'ব প্ৰথমে আমি এইটো আলোচনা কৰিম এই নাম্বার কি দিয়া আছে 12:21 আৰু 32:56 গতিকে আমি স্টার্ট কৰিম এতিয়া একেবাৰে সহজ নিয়মত কৰি দিম কোনো সাৰে এই নিয়মত কৰিব নোৱাৰিব তো প্ৰথমে আমি লিখিম এইটোক আমি এইটো লিখিব পাৰো নোৱাৰো 12/21 লিখিব পাৰো না নোৱাৰো পাৰো আৰু এইফালে আমি লিখিম কি এইটো 1 হয় এইফালে লিখিম কি 32/56 লিখিব পাৰো না নোৱাৰো গতিকে আমি এতিয়া কটাকটি কৰিম ইয়াত আমাৰ 3 দি কাটিলে 12 কিমান বাৰ যায় 4 বাৰ আৰু 21 কিমান বাৰ যায় 7 বাৰ তাৰ পিছত ইয়াত আমাৰ 8 ৰে কাটিলে 32 কিমান বাৰ যায় 4 বাৰ আৰু এইফালে 8 ৰে 56 কাটিলে 7 বাৰ যায় গতিকে আমাৰ ইকুৱেল কি হ'ল 4/7 এইফালে হ'ল আৰু এইফালে আমাৰ 4/7 হ'ল গতিকে আমাৰ একে হ'ল যেহেতু 4/7 is equal to 4/7 যেহেতু 4/7 is equal to 4/7 গতিকে আমি কি লিখিম গতিকে আমি লিখিম যে 12:21 আৰু 32:56 এটা সমানুপাত মই লিখি দিছো গতিকে 12:21 আৰু 32:56 এটা সমানুপাত গম পাইছে নাম্বার 2 কোশ্চেন কি দিয়া আছে তো আমাৰ ইয়াৰ ভিতৰত অপচন এ শুদ্ধ উত্তৰ হ'ল নাম্বার 2 কোশ্চেন কি দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ইয়াত কোনবোৰ কৈছে মানে সকলোবোৰ আমাক কৰিব লাগিব গতিকে আমি এই নাম্বার প্ৰথমে দেখিম এই নাম্বার কি দিয়া আছে আমি এই নাম্বার প্রথমটো দেখিম মই অলপমান ৰব 2 নাম্বার এ কি দি আছে 2 6 6 আৰু 8 দি আছে তো ইয়াত আমাৰ এটা সূত্ৰ আছে এই সূত্ৰটো পঢ়িব লাগিব মই সূত্ৰটো দেখুৱাই দিছো প্ৰথমে কিতাপত তাৰ পিছত মই লিখি দিম কিতাপত দিয়া আছে সূত্ৰটো ইয়াত দিয়া আছে ABCD এটা সমানুপাত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল তাৰ মানে কি কৈছে আমাক প্ৰান্ত দুটাৰ পূৰণফল মানে হৈছে প্ৰান্ত A আৰু D ইয়াত হ'ব A * D আৰু এইফালে কি কৈছে মাধ্য দুটাৰ পূৰণফল এইফালে কি হ'ব আমাৰ = B * C ওকে তো এতিয়া এই নিয়মটো আমি তাত খটুৱাই দেখিম এতিয়া আমি নাম্বার 2 কোশ্চেনৰ এই নাম্বাৰটো স্টার্ট কৰিম ইয়াৰ আগত আমাক এটা সূত্ৰ জানিব লাগিব সূত্ৰটো কি দি আছে মই সূত্ৰটো ইয়াত দি দিছো এটো হৈছে সূত্ৰ ABCD সমানুপাত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল আৰু মধ্য দুটাৰ পূৰণফল গতিকে আমি চাই লম ইয়াত দিয়া আছে 2 6 6 8 আমি প্ৰথমে প্ৰান্ত দুটাৰ পূৰণফল লম 2 * 8 তাৰ পিছত কি দিয়া আছে মধ্য দুটাৰ পূৰণফল = 6 * 6 গতিকে 2 * 8 কৰিলে কিমান হয় 2 * 8 কৰিলে আমাৰ হয় 16 আৰু এইফালে 6 * 6 কৰিলে কি হয় 36 যেহেতু আমাৰ 16 not equal 36 এটো একে নহয় গতিকে 2 6 6 8 সমানুপাতত নাথাকে
না থাকে। এতিয়া আমি সেকেন্ডটো ট্রাই কৰিম। সেকেন্ডটো কি দি আছে, কুৱেশ্যন নম্বৰ বি দি আছে 10 20 30 আৰু 60 দি আছে। মই লিখি লৈছো প্ৰথমতে কি দি আছে, বি নম্বৰ 10 20 তাৰপিছত দি আছে 30 আৰু 60 দি আছে। তো আমাৰ একে নিয়মটো কি আছিল, এ বি সি ডি সমানুপাত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মধ্য দুটাৰ পূৰণফল। তো প্ৰথমে আমি প্ৰান্ত দুটাৰ পূৰণফল কৰিম। কি আছে প্ৰান্ত দুটাৰ পূৰণফল 10 × 60, তাৰপিছত এইফালে মধ্য দুটাৰ পূৰণফল এই দুটা কৰিলে কি হ'ব 20 × 30। গতিকে 10 আৰু 60 পূৰণ কৰিলে কি হয় 600 ইকুৱেল টু 20 আৰু 30 পূৰণ কৰিলে কি হয় 600। গতিকে একে হল, যেহেতু 600 ইকুৱেল টু 600, গতিকে আমাৰ 10 20 30 আৰু 60 সমানুপাতত থাকিব। মই লিখি দিছো গতিকে 10 20 30 আৰু 60 সমানুপাতত থাকিব। সমানুপাতত থাকিব। এতিয়া আমি কোৱেশ্যন নম্বৰ সি লৈ যাম। কোৱেশ্যন নম্বৰ সি কি দি আছে, পি কিউ পি স্কয়াৰ কিউ আৰু কিউ স্কয়াৰ। তো এইটো আমি আলোচনা কৰিম। সি নম্বৰটা লিখি লৈছো মই প্ৰথমে কোৱেশ্যনটো। সি নম্বৰ কি দিছে পি, তাৰপিছত দি আছে পি কিউ, তাৰপিছত দি আছে পি স্কয়াৰ কিউ, তাৰপিছত দি আছে কিউ স্কয়াৰ। তো আমি একে নিয়ম পালন কৰিম। কি আছে এ বি সি ডি যদি সমানুপাতত থাকে তেনেহলে প্ৰান্ত দুটাৰ পূৰণফল এই দুটা প্ৰান্ত আৰু প্ৰান্ত দুটাৰ পূৰণফল ইকুৱেল টু মধ্য দুটাৰ পূৰণফল। এই দুটা পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম। তো প্ৰথমে প্ৰান্ত দুটাৰ পূৰণফল কি হ'ব পি ইনটু কিউ স্কয়াৰ, এইফালে পি কিউ ইনটু পি স্কয়াৰ কিউ। আমি এটা ইকুৱেল কৰি চাম, স্ক্ৰীনত দেখাই দিছো। এটা ইকুৱেল কৰিলে কি হয় পি কিউ স্কয়াৰ ইকুৱেল টু, ইয়াত আমাৰ এটা পি আছে, ইয়াত আমাৰ দুটা কি হ'ব পি কিউ হ'ব, আৰু এইফালে কিউ এটা কিউ স্কয়াৰ হ'ব। গতিকে এটা আমাৰ নট ইকুৱেল হ'ব, পি কিউ স্কয়াৰ নট ইকুৱেল পি কিউ কিউ স্কয়াৰ, এটা আমাৰ নট ইকুৱেল হ'ব। গতিকে যেহেতু ইয়াত আমি যেহেতু দিম, যেহেতু পি কিউ স্কয়াৰ নট ইকুৱেল টু পি কিউ কিউ স্কয়াৰ, গতিকে পি কিউ পি স্কয়াৰ কিউ কিউ স্কয়াৰ এইটো সমানুপাতত নাথাকে, সমানুপাতত নাথাকে। একেবাৰে সিম্পল নিয়ম, সমানুপাতত নাথাকে, সমানুপাতত নাথাকে। এই মেথড কৰিবলৈ প্ৰথমে আমাক সূত্ৰ জানিব লাগিব। সূত্ৰটো কি, যে এ বি সি ডি সমানুপাতত থাকিলে, এই সূত্ৰটো আমি আকৌ দেখুৱাই লৈছো, এ বি সি ডি সমানুপাতত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল, ইয়াত প্ৰান্ত হৈছে এ আৰু ডি, আৰু ইকুৱেল টু মধ্য দুটাৰ পূৰণফল বি আৰু সি। ওকে, তো আমি ইয়াত কি ধৰি লম এ বি সি ডি, ইয়াত আমি এটা এটাকৈ এ বি সি ডি এটা এটাকৈ ধৰি লম। এনেকৈ ডি নম্বৰটো হোমৱৰ্ক থাকিল, ডি নম্বৰটো সমানুপাতত থাকে নে নাথাকে কেৱল এইটো কমেণ্টত জনাবা, মই এইটো বুজি ল'ম যে পাৰিলে নে নাপাৰিলে। এতিয়া আমি 3 নম্বৰ কোৱেশ্যনটো আলোচনা কৰিম। কি দি আছে, খালী ঠাই পুৰোৱা। নাম্বাৰ 1 কি দি আছে, বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কয়াৰ। গতিকে আমি প্ৰথমে এটা বৃত্ত আঁকিম, বৃত্তৰ কালি ইকুৱেল টু পাই আৰ স্কয়াৰ। আমাৰ এইটো হৈছে ব্যাসাৰ্ধ, এইটো হৈছে আৰ। ওকে, এইটো হৈছে আৰ আমাৰ ব্যাসাৰ্ধ, 3 নম্বৰ হয় এইটো আমাৰ। তো আমাৰ ইয়াত প্ৰথমটো কি কৈছে, যদি এ বাঢ়ে তেন্তে আৰ ডেশ বাঢ়িব না কমিব, আৰু ইয়াত কি দিছে যদি আৰ বাঢ়ে তেন্তে এ বাঢ়িব না কমিব। একেবাৰে সিম্পল নিয়ম, যদি এ বাঢ়ে, মই ডাঙৰ বৃত্তটা আঁকি দিছো, এইটো ডাঙৰ না এইটো ডাঙৰ, নিশ্চয় এইটো ডাঙৰ। গতিকে যদি এ বাঢ়ে, ইয়াত যদি কালি বাঢ়ে তেন্তে আৰ বাঢ়িব, ব্যাসাৰ্ধ বাঢ়িব। এই ব্যাসাৰ্ধটো আমাৰ ডাঙৰ আছে, ইয়াতকৈ আমাৰ এই ব্যাসাৰ্ধটো ডাঙৰ আছে, গতিকে এ বাঢ়িলে আৰ বাঢ়ে, ইয়াত আমি কি লিখিম বাঢ়ে। তাৰপিছত কি কৈছে, যদি আৰ কমে তেন্তে এ কি হ'ব কমিব। কেনেকৈ, আমি সৰুকৈ এটা বৃত্ত লৈছো, যদি আমাৰ আৰ কমে, আৰটো আমাৰ কি হ'ল ব্যাসাৰ্ধ কমি গ'ল, গতিকে ইয়াৰ কালি আমাৰ কমিব, এও আমাৰ কমিব, গতিকে ইয়াত কি হ'ব কমে। তাৰপিছত নাম্বাৰ 2 কোৱেশ্যন কি কৈছে, এখন গাড়ীত ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সমান্তৰাল তলৰ তালিকা দিয়া ধৰণে। ইয়াত কি কৈছে, টি সময় দি আছে 1 2 3 4 5 6, ইয়াত ডেশ 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 দি আছে, আৰু ডি কি দি আছে ডিষ্টেন্স 4 8 12 16 20 ডেশ 28 ডেশ
36 গতিকে আমাক খালি ঠাইবোৰ পূৰণ কৰিব লাগে মই খালি ঠাই পূৰণ কৰি দিছো এই নাম্বার কি দিছে টি আৰু ডি এ ডেশ ভাবে বিচৰণ কৰে টি আৰু ডি এ কি ভাবে বিচৰণ কৰে সমানুপাতিক ভাবে বিচৰণ কৰে মই ইয়াত সাইডত লিখি দিছো সমানুপাতিক ভাবে বিচৰণ কৰে ইয়াত এটো লিখিলে হৈ যাব তাৰ পিছত আমাক বি নাম্বার কি কৈছে চাই লোৱা t = 6 হলে d = ডেশ d কিমান হ'ব যদি আমাৰ সময় যদি 6 দিয়া হয় তেনহলে ডিসটেন্স কি হ'ব মই প্ৰথমে খালি ঠাই পূৰণ কৰি দিম এইটো পূৰণ কৰিলে সকলোবোৰ आंसर আমি পাই যাম তো একেবাৰে শর্ট নিয়ম মই ম্যাথমেটিক্স কৰিব নাযাও ম্যাথমেটিক্স কৰিলে বহুত টাইম লাগে আমাৰ ভিডিওটো লং হৈ যাব গতিকে মই একেবাৰে শর্ট নিয়মত কৰি দিম ইয়াত কি কৈছে আমাৰ টাইম দি আছে 1 2 3 4 5 6 ইয়াত আমাৰ হ'ব 7 মই লিখি দিছো ইয়াত আমাৰ হ'ব 8 ইয়াত আমাৰ 9 ওকে তাৰ পিছত ইয়াত আমাৰ কি কৰিছে ডিসটেন্স = 4 দি আছে 4 1 * 4 4 2 * 8 4 3 * 12 4 4 * 16 হয় না না 4 5 * 20 হয় না না 4 6 কিমান হ'ব আমাৰ 24 হ'ব 4 7 কিমান দি আছে 28 4 8 কিমান হ'ব আমাৰ 32 হ'ব গতিকে আমি গোটেই কেটে आंसर আমি ইয়াৰ পৰা বাহিৰ কৰি লৈছো এতিয়া আমি কেৱল বহুৱাই দিম তো বি নম্বৰ কোৱেশ্চন কি দিছে যদি t = 6 হয় তেন্তে d = ডিসটেন্স কিমান হ'ব t = 6 আমি প্ৰথমতে দেখিম t = 1 দি আছে 2 দি আছে ইয়াত আমাৰ 6 দি আছে গতিকে d = কিমান হ'ব 24 আমাৰ ইমান ডাঙৰ ম্যাথ কৰিব নালাগে গতিকে এটা আমাৰ হ'ব 24 ওকে আৰু যদি আমাৰ কোৱেশ্চন নম্বৰ c কি দি আছে d = 28 হলে t কিমান ডিসটেন্স আমাৰ 28 দি আছে গতিকে সময় কিমান হ'ব আমি প্ৰথমে ডিসটেন্স দেখিম ডিসটেন্স কত 28 দি আছে ডিসটেন্স দি আছে আমাৰ 28 এইটো গতিকে ইয়াৰ পৰা সময় কি আছে 7 আছে এইটো চাই লোৱা ইয়াত হ'ব আমাৰ 7 ওকে কোৱেশ্চন নম্বৰ ডি কি দি আছে যদি ডিসটেন্স = 36 হয় তেন্তে সময় কিমান হ'ব আমি ডিসটেন্সত যাম আমি এতিয়া ইয়াত ডিসটেন্স দি আছে ডিসটেন্স আমাৰ 36 লাগে 36 ইয়াত দি আছে ইয়াত 36 আৰু সময় কিমান হ'ব ইয়াতে আমি প্ৰথমে খালি ঠাই পূৰণ কৰিছা 9 হ'ব গতিকে ইয়াত আমাৰ 9 হ'ব কোৱেশ্চন নম্বৰ 4 কি দিছে এইটো আমাৰ এক্সপ্লেইন কৰিব লাগিব এইটো মোস্ট ইম্পৰ্টেন্ট দিছে এইটো ভেৰি এইটো আহিব এইটো ফাইনাল বা আপোনাৰ লগত প্ৰি টেষ্টত আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কি কৈছে যদি p সমানুপাতিক q আৰু p = 6 হয় q = 30 হয় এতিয়া p = 2 তেন্তে q ৰ মান উলিয়া আমাক q ৰ মান উলিয়াব কৈছে এইটো আমি এক্সপ্লেইন কৰি যাম এইটো কি হয় ইয়াত আমাৰ চাৰিটা অপচন দি আছে কোনটো হয় আমি ইয়াত উত্তৰটো বাহিৰ কৰিব লাগে প্ৰথমে আমি এক্সপ্লেইন কৰিম সলিউশনটো বাহিৰ কৰিম আমি आंसरটো আসলে কি হয় ইয়াত কি দি আছে p সমানুপাতিক q আমি ইয়াত লিখিম p সমানুপাতিক q এটো আমি এই ধৰণে লিখিব পাৰা না নৰা p = kq তাৰ মানে কি হল k টো ইয়াত আমাৰ ধ্ৰুবক p ফেডাৰেল q এটো আমি p = kq লিখিব পাৰা না নৰা নিশ্চয় পাৰা ইয়াত আমাৰ k টো কি হ'ব ধ্ৰুবক হ'ব আমি ইয়াত ব্ৰেকেটত লিখি দিম k হৈছে আমাৰ এটা যত k হৈছে আমাৰ ধ্ৰুবক যত k = এটা ধ্ৰুবক হৈ গল একেবাৰে সিম্পল নিয়ম ইয়াত আমাৰ p কি দি আছে 6 আমি 6 বহুৱাই দিম তাৰ পিছত k ৰ মান নাই k থাকিব তাৰ পিছত q কিমান দি আছে 30 ইয়াত আমাৰ 30 বহুৱাই লম গতিকে আমাক প্ৰথমে k ৰ মানটো আমাক বাহিৰ কৰিব লাগিব k কিমান হয় k = আমাৰ ইয়াত 6/30 হয় না নহয় গতিকে এইটা আমাৰ কটাকটি কৰিলে কিমান হয় k = 5 হয় হৈ গল এতিয়া আমাক সেকেন্ডত কি দিছে p = 2 হলে q ৰ মান কিমান হ'ব ওকে তো আমি ইয়াত সেকেন্ডত ধৰিলাম p = 2 p = 2 হলে q ৰ মান = what ওকে এতিয়া আমি কি কৰিম এই যে আমি যেটো কৰিলো p = kq এটুক আমি নাম্বার 1 ধৰিলাম এটো আমাৰ আগতে ধৰিব লাগিছিল তোমালোক ধৰি লবা p = kq ইয়াত আমাৰ কি দি আছে p = 2 q ৰ মান আমাক বাহিৰ কৰিব কৈছে q ৰ মান what দি আছে গতিকে আমি নাম্বার 1 ত কি দি আছে p = kq আমি p মান বহুৱাই যাম কি হ'ব কিমান হ'ব p দি আছে আমাৰ 2 k q k ৰ মান কিমান দি আছে আমি অলপ আগত বাহিৰ কৰিলা k ৰ মান 5 বাহিৰ কৰিলা আমি গতিকে বহুৱাই দিম আমি এতিয়া 2 = k ৰ মান কিমান দি আছে 5 * q গতিকে যেহেতু আমাক q ৰ মান বাহিৰ কৰিব লাগিব গতিকে q এইফালে ৰাখিম আমি গতিকে q = 5 *
2 গতিকে ইয়াত আমাৰ কিউ ইকুৱেল টু কিমান হ'ল 10 হ'ল ওকে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব আমি চাম এতিয়া 10 কত আছে এই শুদ্ধ উত্তৰ দিয়া আছে অপশন এ দিছে 12 বি দিছে 12 সি দিছে 10 আৰু ডি দিছে 15 গতিকে আমাৰ শুদ্ধ উত্তৰ হৈ গল কি সি 10 ওকে কোশ্চেন নম্বৰ 5 কি কৈছে তলৰ তালিকাখনৰ খালি ঠাইত ওয়াৰ মান নিৰ্ণয় কৰা বা ওয়াৰ মান উলিওৱা x = 1 2 4 8 দি আছে y = কিমান দি আছে 32 16 8 একেবাৰে সিম্পল নিয়মত কৰি দি মই এক্সপ্লেইন নকৰিম এক্সপ্লেইন কৰিলে বহুতৰে টান লাগে আৰু বহুতে ম্যাথ থৈ ভাগি যায় গতিকে মই এক্সপ্লেইন নকৰিম ডাইৰেক্ট সিম্পল নিয়মত কৰি দিম এটা এক নম্বৰ থাকিব মাত্ৰ গতিকে মনত ৰাখিলে হৈ গল মই টিক টু কেৱল কৈ দিছো ইয়াত x = কিমান দিছে 1 1 ৰ ডাবল কি হ'ল 2 2 ডাবল কিমান হ'ব 4 4 ডাবল কিমান হ'ব 8 8 ৰ ডাবল যদি আমাক ইয়াত দিলে হয় 16 হলহেতেন ঠিক তেনেধৰণে ওয়াৰ মান কি হৈছে কি বাঢ়ি গৈছে না কমি গৈছে যেহেতু x ৰ মান ইয়াত ডবল কৈ বাঢ়ি গৈছে 1 1 ডাবল 2 2 ডাবল 4 4 ডাবল 6 4 ডাবল 8 8 ডাবল 6 তেনেকৈ ওয়াৰ মান কি হয় ওয়াৰ মান ইয়াত দি আছে 32 ইয়াত আছে 16 কিমান কমিল আধা কমিল 16 ৰ পিছত কি আছে 8 কিমান কমিল আধা কমিল গতিকে ইয়াৰ পৰা আমি আধা কমাই দিম কিমান হ'ব 4 হ'ব নিশ্চয় 4 হ'ব যদি ইয়াতে আমাৰ খালি ঠাই দিলে হেতেন 4 ৰ আধা কৰি দিম কিমান হ'ব 2 আৰু যদি আমাক খালি ঠাই দিলে হেতেন কিমান হ'ব 1 হলহেতেন আৰু ইয়াতে যদি আমাৰ খালি ঠাই কৰি দিলে হেতেন কি হলহেতেন 1 ডাবল 2 2 ডাবল 4 4 ডাবল 8 8 ডাবল 16 আৰু 16 ডাবল আমাৰ কিমান হ'ব 32 একে হৈ গল গতিকে ইয়াত আমাৰ কি কৈছে ওয়াৰ মান কিমান হ'ব ইয়াতে 4 হ'ব নিশ্চয় গতিকে অপশন নম্বৰ সি আছে ইয়াৰ শুদ্ধ উত্তৰ তো আজিৰ ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিবা চেনেলটো প্ৰথমবাৰৰ বাবে হলে সাবস্ক্ৰাইব কৰিব আজি মই কেৱল ষ্টাৰ্ট কৰিছো ক্লাস 10 ৰ ৰিভিজন যেটো আমাৰ চেপ্টাৰ আছিল অনুশীলনী R1 এটা মই কেৱল ষ্টাৰ্ট কৰিছো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিব মই ক্লাস 10 ৰ মেথ সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকক পঢ়ুৱাই দিম টেনচন নকৰিব একেবাৰে সিম্পল ট্ৰিকত মোৰ ভিডিওটো ফলো কৰি যাবা মেথত 80 মাৰ্ক এনে পাবা যিসকল ছাত্ৰ-ছাত্ৰী পাছ কৰিব নোৱাৰে তেওঁলোকক মই 60 কেনে কৰি লাগাই 60 তুলি দিম যিসকল 60 পাব তেওঁলোকক 80 তুলি দিম যিসকল 80 পাব তেওঁলোকক মই 90 প্লাস তোলাৰ কাৰণে ব্যৱস্থা কৰি দিম তো বেষ্ট অফ লাক থাকিল